কংগ্ৰেছৰ দিনত বিহু বিশ্ব দৰবাৰত গৈছিলে, কংগ্ৰেছৰ দিনত অসম মালা হৈছিলে, কংগ্ৰেছৰ দিনত নিযুত মইনা হৈছিলে, কংগ্ৰেছৰ দিনত বিনা পইচাত চৰকাৰী চাকৰি পাইছিলে। মই এজন কংগ্ৰেছৰ নেতাক কম যে আপোনালোকে মন্দিৰ মছজিদ নামঘৰৰ সন্মুখত থিয় হৈ কওক যে এনেকুৱা কিবা এটা কাম কংগ্ৰেছৰ দিনত আছিলে নেকি? একো আঁচনি নাই। এটাই আঁচনি আছিলে লুঙি ধুতি সূতা কম্বল আঁঠুৱা। সেইকাৰণে যোৱাকালি মই এখন সভাত কৈছিলো যে কংগ্ৰেছৰ চিন হাতৰ ছবি হ'ব নালাগে, কংগ্ৰেছৰ চিন লুঙিৰ ছবি হ'ব লাগে। লুঙিৰ ছবিতে কংগ্ৰেছৰ ইলেকশ্যন হ'ব লাগে, কাৰণ লুঙিৰ বাদে কংগ্ৰেছৰ হাতত একো আঁচনি নাছিলে। মই যোৱাকালি এইটোও কৈছো যে ইমান যদি লুঙিৰ প্ৰতি মৰম, বাংলাদেশতো ইলেকশ্যন খেলিব লাগে, অসমত ইলেকশ্যন খেলিব নালাগে। কিন্তু তেওঁলোকে একো আঁচনি নললে, 15টা বছৰ গাঁৱে গাঁৱে দালালৰ সৃষ্টি কৰিলে আৰু তেওঁলোকে আমাক কতোৱে আগবঢ়াই লৈ নগ'ল। শ্ৰদ্ধাৰ ৰাইজ, 4টা বছৰ অসমত মাত্ৰ মুখ্যমন্ত্ৰী হিচাপে মই 4টা বছৰ পাইছো। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আছিলে। আজি আপোনালোকে চিন্তা কৰক, এই কেইটামান বছৰৰ ভিতৰতে আমাৰ অসমত আমি কিমান কাম কৰিব পাৰিছো। মোদী ডাঙৰীয়াই আমাক বগীবিলৰ দলং দিলে, ঢলা শদিয়াৰ দলং দিলে, এতিয়া আমাক গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ মাজেদি আমাক সুৰংগ দিব। কাজিৰঙাৰ ওপৰত আমাক 32 কিলোমিটাৰ আমাক এলিভেটেড কৰিডৰ দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিলে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে।